আজি সন্ধিয়াৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ অসমত হ'বলৈ গৈ আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। কাইলৈ অসমত 2,49,58,139 ভোটাৰে নিৰ্ণয় কৰিব 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পুৱা 7 বজাৰ পৰা 31,490টা ভোট কেন্দ্ৰত আৰম্ভ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। কাইলৈ 2,49,58,139 গৰাকী ভোটাৰে সাব্যস্ত কৰিব নিজৰ ভোটাধিকাৰ। কাইলৈ অসমত পুৱা 7 বজাৰ পৰা 31,490টা ভোট কেন্দ্ৰত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। নিৰ্বাচনৰ পূৰ্বে অসমলৈ সোঁত বৈছে হাজাৰ হাজাৰ সন্দেহজনক লোকৰ। নাজানে অসমীয়া ভাষা, নাজানে নিজৰ সমষ্টিৰ নাম। বৰপেটা ৰোড, বঙাইগাঁও, ধুবুৰী আদি অঞ্চলৰ ৰেল ষ্টেচনত ভিৰ দিছে বাট নোপোৱা অৱস্থা। নিশা ৰেলেৰে নামি আহিছে হাজাৰ হাজাৰ লোক। বাছেৰেও ভোট দিবলৈ অসমলৈ আহিছে দলে দলে মিয়া। কাইলৈ ৰাজ্যত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে অসমলৈ সোঁত বৈছে সন্দেহজনক লোকৰ। ভোট দিবলৈ অসমলৈ দলে দলে আহিছে সন্দেহজনক লোক। বহিৰাজ্যৰ পৰা অহা এইসকল লোকে নাজানে অসমীয়া ভাষা। অসমত ভোট দিবলৈ অহা লোকসকলে নাজানে নিজৰ সমষ্টিৰ নাম। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ ৰাজনীতিত ভয়ংকৰ অঘটন। নিৰ্বাচন নেখেলাৰ ঘোষণা কৰিছে কংগ্ৰেছ প্ৰাৰ্থী। কাইলৈ নিৰ্বাচন, কিন্তু আজিয়ে কংগ্ৰেছৰ মুখ থেকেচা। ৰাজ্যৰ ৰাজনীতিত ভয়ংকৰ অঘটনে বিৰাজ কৰিছে, কিয়নো কংগ্ৰেছ প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচন নেখেলাৰ ঘোষণা কৰিছে। কাইলৈ নিৰ্বাচন, আজি নিৰ্বাচন নেখেলাৰ ঘোষণা কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে। ৰাজ্যৰ ৰাজনীতি মহলত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। ৰাজ্যৰ ৰাজনীতিত সংঘটিত হৈছে ভয়ংকৰ অঘটন। কংগ্ৰেছৰ বহুকেইজন প্ৰাৰ্থীয়ে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত। কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেণ দৈমাৰীয়ে ভাগ নলয় নিৰ্বাচনত। উজনিৰো এজন কংগ্ৰেছ প্ৰাৰ্থীয়ে ভাগ নলয় নিৰ্বাচনত। কাইলৈ ভোট গ্ৰহণ, আজি নিৰ্বাচন নেখেলাৰ ঘোষণা কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। হায়দৰাবাদত প্ৰবণ খেৰাক বিচাৰি অসম আৰক্ষীৰ তীব্ৰ অভিযান। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰবণ খেৰা। প্ৰবণ খেৰাক বিচাৰি হায়দৰাবাদত পালেগৈ অসম আৰক্ষী। হায়দৰাবাদত লুকাই আছে প্ৰবণ খেৰা। পলাতক প্ৰবণ খেৰাক বিচাৰি জোৰদাৰ অভিযান অসম আৰক্ষীৰ। ইতিমধ্যে হায়দৰাবাদ পালেগৈ অসম আৰক্ষীৰ এটা বৃহৎ দল। মঙলবাৰে দিল্লীত প্ৰবণ খেৰাৰ বাসগৃহত চলিছিল তীব্ৰ অভিযান। জব্দ কৰা হৈছিল পাইলটসহ দুটাকৈ পেন ড্ৰাইভ। জব্দ কৰা হৈছিল আপত্তিজনক নথিপত্ৰ। অসম আৰক্ষী অহাৰ উমান পাই দিল্লীৰ পৰা পলাইছিল প্ৰবণ খেৰা। হায়দৰাবাদত আত্মগোপন কৰি আছে বৰ্তমান প্ৰবণ খেৰাই। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে মিছা অভিযোগ আনি বিপদত পৰিছে প্ৰবণ খেৰা। বিদেশৰ পাছপৰ্ট আৰু আপত্তিজনক লৈ ভুল তথ্য দিছিল প্ৰবণ খেৰাই। ইয়াৰ পিছতে ক্ৰাইম ব্ৰাঞ্চৰ কাষ চাপিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী বুইয়া শৰ্মাই। গোচৰ ৰুজু ক্ৰাইম ব্ৰাঞ্চে চলাইছে তীব্ৰ অভিযান। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰবণ খেৰা। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। উৎফুল্লিত সমগ্ৰ বিশ্ব, অভিযান বন্ধ। উৎফুল্লিত হৈ পৰিছে সমগ্ৰ বিশ্ব। ইৰাণৰ সেনাক অভিযান বন্ধ কৰিবলৈ দিয়া হ'ল নিৰ্দেশনা। আমেৰিকায়ো সেনাক দিয়ে ইৰাণ আক্ৰমণ বন্ধৰ নিৰ্দেশনা। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক ব্যৱস্থাৰ বন্ধৰ নিৰ্দেশ। সভ্যতা ধ্বংসৰ ভাবুকি দি নিশা 14 দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে আমেৰিকাই। 10টা প্ৰস্তাৱেৰে যুদ্ধবিৰতি আমেৰিকা ইৰাণ। সকলো বাধা নিষেধাজ্ঞা আঁতৰালে আমেৰিকা ইৰাণে। ইৰাণৰ পৰা আমেৰিকাৰ সামৰিক বাহিনী প্ৰত্যাহাৰ। হৰমুজ জলদ্বীপটো নাথাকিব কোনো ধৰণৰ বাধা। হৰমুজ জলদ্বীপত থাকিব ইৰাণৰ অধিকাৰ, কিন্তু হৰমুজ জলদ্বীপত লোৱা হ'ব টুলকৰ। প্ৰতিখন জাহাজে দিব লাগিব টুল। যুদ্ধবিৰতিৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া বেঞ্জামিন নেতানিয়াহুৰ। যুদ্ধবিৰতিক আমি সমৰ্থন জনাইছোঁ। আমেৰিকাৰ প্ৰচেষ্টাত আমি সমৰ্থন জনাইছোঁ, কিন্তু ইৰাণে যাতে বিশ্বৰ বাবে ভাবুকি হৈ নপৰে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। পাকিস্তানত লকডাউন, বেয়াৰ ফালে ঢাল খাইছে পাকিস্তানৰ পৰিস্থিতি। পাকিস্তানত লকডাউন, বেয়াৰ ফালে ঢাল খাইছে সমগ্ৰ পাকিস্তানৰ পৰিস্থিতি। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ভয়ংকৰ সংকটৰ ফালে পাকিস্তান। উপায় অন্ততৰ হৈ পাক চৰকাৰে মিলি লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্বাহবাজ চৰকাৰে স্মাৰ্ট লকডাউন জাৰি কৰাৰ লৈছে সিদ্ধান্ত। পাঞ্জাব, খাইবাৰ পাখতুনখোৱা, বেলিস্তান, ইছলামাবাদ, গিলগিট বালিস্তান, আজাদ জম্মু কাশ্মীৰ বজাৰ, শ্বপিং মল সন্ধিয়া 8 বজাত বন্ধ কৰাৰ সিদ্ধান্ত। পেট্ৰলিয়াম সামগ্ৰীৰ ৰূপায়ণ শক্তি সংৰক্ষণৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ।
আৰু মিতব্যয়ী পদক্ষেপৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক। কাৰী ৰেষ্টুৰেণ্ট তন্দুৰ নিশা 7 বজাৰ পাছত বন্ধ থাকিব। বিবাহ ভৱন অন্যান্য বাণিজ্যিক স্থান নিশা 10 বজাৰ পিছত বন্ধ থাকিব। চিকিৎসালয় ফাৰ্মাচী খোলাৰ সময় নিষেধাজ্ঞাৰ পৰা ৰেহাই কৰিছে পাকিস্তানে। কিছু পৰৱৰ্তী খবৰ। বটদ্ৰৱালৈ আহক গৌৰৱ গগৈ। গীতা ভাগৱতৰ দৰে শপত খাক গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে শপত খাই কৈ দিয়ক যে পাকিস্তানত সম্পত্তি নাই গৌৰৱ গগৈৰ। এইদৰে মুখ্যমন্ত্ৰীয়ে অপেন চেলেঞ্জ দিছে সাংসদ গৌৰৱ গগৈক। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈক শপত খাবলৈ বটদ্ৰৱা থানলৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীয়ে। ভাগৱত গীতাৰ দৰে পাকিস্তানত সম্পত্তি নাই বুলি শপত খাক গৌৰৱ গগৈয়ে। বুধবাৰে পুৱা 9 বজাত বটদ্ৰৱালৈ আহক গৌৰৱ গগৈ। পাকিস্তানত থকাৰ সময়ছোৱাত কাৰ আতিথ্য লৈছিল গৌৰৱ গগৈয়ে। শপত খাই 7টা দিন কি কৰিছিল কওক গৌৰৱ গগৈয়ে। ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই দিম শপত খাই। যদি বটদ্ৰৱা আহিব নোৱাৰে তেন্তে গুৱাহাটীৰ স্থান নিৰ্ধাৰণ কৰক গৌৰৱ গগৈয়ে। ফেচবুক লাইভত গৌৰৱ গগৈক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। চিপাঝাৰত ভয়ংকৰ নিৰ্বাচনী হিংসা। বিজেপিৰ 6জন কৰ্মীক দলবদ্ধ আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ। চিপাঝাৰত ভয়ংকৰ নিৰ্বাচনী হিংসা। বিজেপিৰ 6জন কৰ্মীক দলবদ্ধ আক্ৰমণ কৰিছে কংগ্ৰেছে। 6জনতকৈ বিজেপি কৰ্মী আঘাতপ্ৰাপ্ত। ইয়াৰে 2জনৰ অৱস্থা অতি সংকটজনক। চিপাঝাৰৰ ৰূপহী চকীত সংঘটিত হৈছে এই ঘটনা। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ কুমাৰ শইকীয়াৰ সমৰ্থকৰ বিৰুদ্ধে অভিযোগ। বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীক গুৰুলকৈ প্ৰহাৰ কৰিছে। আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। কিছুদিন পূৰ্বে আৰু 2জন বিজেপি কৰ্মীক প্ৰহাৰ কৰিছিল কংগ্ৰেছ কৰ্মীয়ে। ইতিমধ্যে এজন কংগ্ৰেছ কৰ্মীক আটক কৰিছে আৰক্ষীয়ে। সংকটজনক অৱস্থাত আলিমুল হক আৰু জিন্তু ডেকাৰ উদ্ধাৰ কৰিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেৱাশিষ ৰাজকুমাৰ, তুষাৰজ্যোতি নাথ। চিপাঝাৰত ভয়ংকৰ নিৰ্বাচনী হিংসা সংঘটিত হৈছে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। নিৰ্বাচনক লৈ আহি গ'ল অপিনিয়ন পল। কোনে পাব কিমান সমষ্টি? লৈ আহিছোঁ সবিশেষ। নিৰ্বাচনক লৈ আহি গ'ল অপিনিয়ন পল। প্ৰকাশ পালে মেট্ৰাইজৰ প্ৰাক নিৰ্বাচনী সমীক্ষা। অসমত পুনৰ এবাৰ বিজেপি চৰকাৰ অহাৰ পূৰ্ণ সম্ভাৱনা। বিজেপিয়ে লাভ কৰিব 92ৰ পৰা 102খন আসন। কংগ্ৰেছে লাভ কৰিব 22ৰ পৰা 32খন আসন। অন্যান্যক দিয়া হৈছে 4ৰ পৰা 7খন আসন। চাণক্য ষ্ট্ৰেটেজিৰ সমীক্ষা মতে 83ৰ পৰা 90খন আসন পাব বিজেপিয়ে। 30ৰ পৰা 36খন আসন পাব কংগ্ৰেছ আৰু অন্যান্যৰ হৈছে 3ৰ পৰা 6খন আসন। নিৰ্বাচনক লৈ আহি গ'ল অপিনিয়ন পল। প্ৰকাশ পালে মেট্ৰাইজৰ প্ৰাক নিৰ্বাচনী সমীক্ষা। অসমত পুনৰ এবাৰ বিজেপি চৰকাৰ অহাৰ পূৰ্ণ সম্ভাৱনা। বিজেপিয়ে লাভ কৰিব 92ৰ পৰা 102খন আসন। কংগ্ৰেছে লাভ কৰিব 22ৰ পৰা 32খন আসন। অন্যান্যক দিয়া হৈছে 4ৰ পৰা 7খন আসন। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। গৌৰৱ গগৈ উপাধিটোহে আহোম, কিন্তু তেওঁ হৈছে কংগ্ৰেছী। গগৈ উপাধি লৈয়ে জাতীয়তাবাদী নহয়। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈক একেলগে তোলা-দোনা। গৌৰৱ গগৈৰ উপাধিটোহে আহোম, আচলতে তেওঁ হৈছে কংগ্ৰেছী। আহোমৰ নাম জপ কৰিও নিৰ্বাচনত এজনো আহোম প্ৰাৰ্থী নিদিলে লুৰিণজ্যোতি গগৈয়ে। অখিল গগৈ কেনেকুৱা জাতীয়তাবাদী? আহোমৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যিমান কৰিলে আন কোনেও কৰা নাই। মুখ্যমন্ত্ৰীৰ তৎপৰতাৰে বিশ্ব ঐতিহ্যৰ মৰ্যাদা পালে চৰাইদেউ মৈদামে। ৰংঘৰৰ পৰা লাচিত মৈদামলৈ অসম গৌৰৱ গগৈ পুনৰুদ্ধাৰত মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপ। ওৱেচিয়ে মিয়া জিন্দাবাদ ক'লেই অসমীয়া মানুহে মানি নলয়। মিয়াতকৈ অসমীয়াৰ সংখ্যা কমিছে। 20 বছৰ পাছত বিপদত পৰিব খিলঞ্জীয়াৰ ভোট। মিয়াই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ সপোন দেখিছে, কিন্তু 29লৈ থাকিব বিজেপিয়ে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। গ্ৰেপ্তাৰৰ ভয়ত হায়দৰাবাদত লুকাই আছে প্ৰবণ খেৰা। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পলাতক প্ৰবণ খেৰা। গ্ৰেপ্তাৰৰ ভয়ত হায়দৰাবাদত লুকাই আছে প্ৰবণ খেৰা।
দিল্লীৰ পৰা হায়দৰাবাদত আত্মগোপন প্ৰবণ খেৰাৰ মুখ চেলেঞ্জ কৰি নিজে পলাই গ'ল প্ৰবণ খেৰা 6 বজাৰ ফ্লাইটত উঠি পলাল প্ৰবণ খেৰা ব্ৰহ্মপুত্ৰৰ ওপৰেদি এতিয়া বহু পানী ভাগৰি গ'ল এৰেষ্ট কৰক বুলি প্ৰত্যাহ্বান জনাই প্ৰবণ খেৰাই নিজেই পলাইছে কিন্তু প্ৰবণ খেৰা পলাই গ'ল প্ৰবণ খেৰাৰ পলায়নক লৈ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তো দৰ্শকসকল আমাৰ এই ভিডিঅ'টো ইমানেই আছিল যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব